হলুকা ক'লে গ'ল হলুকা কেইটামান সকলো বন্ধু বান্ধৱী নমস্কাৰ জনালোঁ। অনামিকা লাইফ ষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত এটা মই দীঘল ভিডিঅ' দিব চেষ্টা কৰিছোঁ। এইফালে মানে ভাত পানী দিয়ে আমাৰ পোৱালি জোৱালি গোটেইকেইটাকে মানে ৰেডি হৈ লৈছোঁ আৰু ক'লৈ যাম কি কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি ভাল লাগে তেতিয়াহ'লে একেবাৰে শেষত গৈ কিবা এটা আপোনালোকে কমেণ্ট হিচাপে ক'বলৈ নাপাহৰিব দেই। এইফালে আমাৰ ইহঁতো যাব মানে ভতিজা নদীহঁত এতিয়া ওলাই আছোঁ আৰু সকলোৱে বাৰু গম পাবই আমি ক'লৈ গৈ আছোঁ আৰু সেইকাৰণে কিছুমান চাহ অকণমানো এনেকৈ মোনাতে আৰু কিবাকিবি মানে এনেকৈ এটা দুটা আইটেম ভৰাই ল'লোঁ, কাৰণ অকণমান দূৰলৈ যোৱা হ'ব আৰু আপোনালোকক বাৰু সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো দীঘল হ'লেও চাবলৈ এলাহ নকৰিব। এইফালে আমি এখন মেজিক ল'লোঁ সকলোৱে মিলি আৰু মেজিকত এতিয়া মানুহ অহালৈ ৰৈ আছোঁ বুলি সকলো আহিলে উঠি যাম আৰু তাৰপৰা সকলো আহি পোৱাৰ পিছতে এতিয়া আমি গতানুগতিকভাৱে আমি গৈ আছোঁ আৰু ক'লৈ যাওঁ কি কৰিম আপোনালোকে সকলোখিনি গম পাব। ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰি পেলাই আৰু শেষত আপোনালোকে ভিডিঅ'টোৰ অন্ততঃ যিখিনি মানে দেখুৱাব চেষ্টা কৰিলোঁ কিবা এটা জনাবলৈ বা কিবা এটা ক'বলৈ কমেণ্ট হিচাপে আপোনালোকে নাপাহৰিব দেই, কাৰণ আমি গৈ আছোঁ এতিয়া বতাহ লগাই গাত মানে গৰমো অলপ আছে সেইকাৰণে আৰু গৈ পাওঁ মানে বুট কেইটামান তিতাই নিছিলে বোলে বুটকেইটা আমি খাই গৈ থাকোঁ আৰু এই বুটকেইটা খাই কোচত আকৌ নাতি ছোৱালীকো ল'লোঁ, লৈ পেলাই আমি গৈ একে আমাৰ লক্ষ্যস্থান পাই গ'লোঁ। আপোনালোকে গম পাইছে এতিয়া আমি ক'ত গৈ আছোঁ হয়নে? এয়া হ'ল আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ শেষ মানে ঠাইকণ, যিখন ঠাইত তেওঁ এতিয়া বহু নিবিড় হিচাপে তেওঁ থাকিব চিৰদিন চিৰনিদ্ৰাত। আৰু তাৰপৰা গৈ আমি যেতিয়া সেই বৈকুণ্ঠ ধাম পুণ্যভূমিত মানে খাৰা হ'লোঁ, তাৰপৰা বন্তি চাকি ল'লোঁ আৰু লৈ পেলাই আমি সেই ৰাস্তাৰে আমি গতি কৰি গৈ আছোঁ যে তেখেতৰ যিখিনি জেগাত তেখেতে বৰ্তমান বিশ্ৰাম কৰি আছে মানে সেই জেগাখিনিলৈ বুলি যাওঁ আৰু মানুহৰ সমাগম ইমানেই বেছি যে কি ক'ম আপোনালোকক। তেখেতলোকৰ কোনো ভাগৰ নাই, এলাহ নাই বা সময়ো নাই, তেখেতলোকে সময়ো মানে নিৰ্ধাৰিত কৰা নাই যে আমি এইটো সময়তে যাম। যেতিয়াই অনুৰাগীসকলৰ মন যায় তেতিয়াই আমাৰ মৰমৰ সাৰ্থক জুবিনদাক লগ কৰিবলৈ সকলো গৈছে চাওক। আৰু সঁচাকৈ জীৱিত অৱস্থাত যদি আমি তেনেকৈ তেওঁক লগ পালোঁ হয়, এবাৰ ভৰিখন চুই বা এপাক তেওঁক দুআষাৰ কথা পাতিবলৈ পালোঁ হয়, কিন্তু আমাৰ ভাগ্য নাছিলে, আমাৰ কপাল বেয়া আৰু আমি নিজকে মানে অভাগিনী বুলি ক'ব লাগিব, কাৰণ সেইখিনি সুবিধা নাপালোঁ। 2014 চনত মে' মাহত আমাৰ ইয়াতে কামপুৰ গাৰুখুন্দাত যেতিয়া আহিছিলে জুবিনদা, ইমান মৰম লগা চেহেৰাটো, ইমান মৰম লগা হাঁহিটো, ইমান মৰম লগা তেওঁৰ গীতৰ সুৰ, কি ক'ম আপোনালোকক। আৰু অনুৰাগীসকলৰ এনেকুৱা ভিৰ নহয় মানে আমাৰ খেলপথাৰখন মানে যিখন ফিল্ড গাঁৱৰ সেই ফিল্ডত ভৰি দিবলৈ জেগা নাছিলে আৰু আজিও সেই একেই অনুভৱেই হৈছে। ইমানখন ডাঙৰ জেগাটো আজিও মানে ইমান মানুহৰ সমাগম, ইমান মানুহৰ ভিৰ। তেখেতৰ যি মানে জুবিন ক্ষেত্ৰত গৈ এটা সেৱা কৰা বা এগছি বন্তি জ্বলোৱা, এইটো এটা আমাৰ পৰম ভাগ্য বুলি ক'ব লাগিব। আৰু চাওক ইমান ধুনীয়াকৈ যে মানে গোটেই অনুৰাগীসকলে গামোচাৰে ভৰাই থৈছে, তেওঁলৈ অনা সৰু ডাঙৰ উপহাৰে গোটেই জেগা মানে এনেকুৱা কৰি দিছে নহয় কি ক'ম। অসমবাসী সঁচাকৈ ধন্য দেই, তুমি যিমানেই নহওক নেকি দিনে ৰাতিয়ে ঈশ্বৰৰ নাম উপাসনা সদায় নাম প্ৰসংগ কৰি আছে, তেতিয়াহ'লে সেই ধৰ্মস্থলী, সেই ধৰ্ম উপাসনা ঠাইখিনি কিমান বৈকুণ্ঠ ধাম হ'ব লাগিব ভাবক। আৰু এইখিনি জেগাতেই যেন তেখেতৰ যিকুৰা চিতাৰ জুই দপদপকৈ জ্বলিছিলে আৰু সেই জুইকুৰাৰ লগতে আমাৰ অসমীয়াৰ সকলোৰে বুকুত যেন একুৰা দমদমাই যেন জুই জ্বলিছিলে, কি ক'ম, ক'বলৈ কোনো ভাষা নাই। আৰু এই পাহাৰখনৰ গছবোৰতে অনুৰাগীসকলে উঠি তেখেতৰ শেষ কীৰ্তন চাইছিলে আৰু সেই গছকেইজোপাত যে এতিয়াও কোনোবাই ক'ৰবাত গামোচা দেখিবলৈ পোৱা গৈছিলে। আৰু সেয়েহে
গামোচাবিলাক চাওকহে অনুৰাগীসকলে দিছে দেই, তেখেতৰ প্ৰতি থকা মৰমীয়া। আৰু এইফালে আকৌ এই যিখন শ্মশানত আগতে আছিলে এইসকলৰ স্তম্ভ বৰ্তমান ছাইড কৰি ৰাখিছে, পিছত চাগে আকৌ বেলেগ এখন জেগাত সুবিধা কৰি দিব চাগে, সেইটো বাৰু গম নাপাওঁ। আৰু এই শ্মশানতেই জুবিন দাক ইয়াতে ৰখা হৈছে, চিৰনিদ্ৰাত জুবিন দা শুই থাকিব। আৰু সকলো অসমবাসীয়ে এতিয়া অহৰহে একদম নিৰ্ভয় মনে আহি তেখেতৰ ভৰিখন চুই সেৱা কৰিব পাৰিব। আৰু দেখিছে বন্তি চাকিৰ দমটো দেখিছে, কিমান যে অনুৰাগীসকলে বন্তি চাকিবোৰ জ্বলাইছে নহয়। তেনেকুৱাতে আমাৰ আকৌ ল'ৰা বোলে মা মোক কিবা এটা খাব মন গ'ল, আৰু তাক অকণমান মই লেমন জুচ দিলোঁ, সি খালে। আৰু গৰমটো বহুত পৰিছিলে, মানে সৰু ল'ৰা ছোৱালী, তাৰ মাথাটো বোলে ঘূৰাই গৈছিলে, সেইকাৰণে তাক অকণমান লেমন জুচ দি অকণমান আমি শান্তি কৰালোঁ। আৰু জুবিন ক্ষেত্ৰৰ পৰা ওলাই গ'লোঁ, দূৰো আছিলে। আৰু তেনেকুৱাতে শুনিলোঁ গাড়ীখন বেয়া হ'ল বোলে, কি কৰিম কি নকৰিম ভাবি আমি এতিয়া হোটেল এখনতে ওচৰৰে, মানে জুবিন ক্ষেত্ৰৰ পৰা 50 মিটাৰ দূৰ ওচৰতে হোটেলত একাপ চাহ খালোঁ আৰু খোৱালোঁ। ল'ৰা ছোৱালীয়ে বাচ্ছাবিলাকে পৰঠা চৰঠা খাইছে। তাৰপিছত গাড়ীৰ কাৰণে অপেক্ষাত বহি আমনি লাগি যোৱা নিচিনা গৈছে। তাৰপৰা ভাবিলোঁ জুবিন দা যে বিলীন হৈছিলে, য'ত শিল আছে তাত বহিছিলে, আমি তালৈকে যাওঁ। তাৰ পৰা মানে জুবিন ক্ষেত্ৰৰ পৰা 100 মিটাৰ 150 মিটাৰ খোজ হ'ব। আৰু আমি গ'লোঁ, গৈ পেলাই সেই শিলচটাও চাই আহিলোঁ। চাওক জেগাখিনিলৈ যাওঁতে মানে কিবা এটা মানে ভাল লাগিছে, মানে দুখৰ অনুভৱটো নাইকিয়া হৈ গ'ল। সঁচাকৈ এনেকুৱা লাগিছে জুবিন দা মৰা নাই। মৰা মানুহৰ কাৰণে দুখ লাগে ন, জুবিন দা জীয়াই আছে, তেতিয়াহ'লে জীয়াই থকা মানুহৰ কাৰণে জানো দুখ লাগিব? কেতিয়াও নালাগে। আৰু সেয়েহে তেখেতক মানে যেতিয়াই তেখেতৰ ওচৰলৈ যাওঁ, মানে সেই শিলচটাৰ ওচৰলৈ গৈছোঁ নহয়, মনটো বহি ঘৰমুৱা হৈ গাড়ীখনে আমাক বহুত ইণ্টেজাৰ কৰালে। মানে গাড়ীখন বেয়া হৈছিলে, 2টা বজাৰ পৰা 5টা বজালৈ বহিলোঁ। অৱশেষত গাড়ীখন আহি পালে, আৰু 3 ঘণ্টাৰ পিছত আহি পালে। আহোঁতে আন্ধাৰ হ'ল। ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক এটা কৰি দিব।